সুখ শান্তিৰে থাকিবলৈ আৰ্থিক স্বাচ্ছন্দ্য খুবেই প্ৰয়োজন। সংসাৰত শান্তি থাকিলেহে এজন মানুহৰ জীৱন আনন্দৰে ভৰি পৰে। ডাক্তৰ ৰাধাকান্ত ভাট এগৰাকী বাস্তৱ বিশেষজ্ঞ আৰু জ্যোতিষী। তেওঁ কয় যে কেইটামান বাস্তৱ টিপছ আছে যি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে অৰ্থনৈতিক উন্নতিও কৰে। পৰিয়ালত সুখ শান্তি ঘূৰাই পোৱাৰ বাবে কেৱল কেইটামান কথা মানি চলিব লাগিব। সেইকেইটা হ'ল দুবিধমান সামগ্ৰী গাৰুৰ তলত ৰাখিব লাগিব, তেতিয়া ঘূৰিব আপোনাৰ ভাগ্য। আপুনি জানেনে 1 টকাৰ মুদ্ৰাৰ লগত আৰ্থিক অৱস্থা আৰু স্বাস্থ্য জড়িত হৈ থাকে। খোৱাৰ পূৰ্বে গাৰুৰ তলত 1 টকীয়া মুদ্ৰা পূব দিশে কৰি থৈ দিয়ক। পুৱা উঠি আকৌ সেই মুদ্ৰাটো নিজৰ বেগত সুমুৱাই থৈ নিদিব। গাৰুৰ তলত ৰখা সেই মুদ্ৰাটো এজন দুখীয়া মানুহক দান কৰি দিব আপুনি। এই কামটো দৈনিক কৰক আৰু ইয়াৰ উপকাৰিতা চাওক। এই কামটোৰ ফলত আপুনি মানসিক অৱসাদৰ পৰা মুক্তি পাব। সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়, সেইবাবেই চাগে সিহঁতৰ কপালখন বহুত বেয়া। সুখত নহয়, মই দুখতেই সুখী। সুখবোৰ তেওঁকহে দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। সত্য এইটোৱেই যে টকা পইচা নাথাকিলে কোনো কাৰো আপোন নহয়। এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ কাজিয়া লাগি সম্পৰ্কত ফাট মেলিলেও সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়। আকৌ সম্পৰ্ক ঠিক হৈ যায়। মা একমাত্ৰ নাৰী যাৰ লগত বহুত কাজিয়া হ'ব পাৰে, কিন্তু কেতিয়াও ব্ৰেকআপ নহয়। জীৱনত সুখী হ'বলৈ হ'লে টকাক পকেটত ৰাখিবলৈ শিকক, মগজুত নহয়। আৰু আশা নিজক লৈ কৰক, আনক লৈ নহয়। জীৱনত যি পাব লগা আছে সকলো সময় থাকোঁতেই আদৰি লওক, কিয়নো জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেছি কৰে। মানুহৰ মুখৰ ভাষা যেতিয়া অসহায় হৈ যায় তেতিয়াই চকু পানীয়ে কথা কয়। দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে, কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে। খালী পকেট আৰু উপাৰ্জনহীনতাই আপোনাক যি শিকাব সেয়া পৃথিৱীৰ কোনো কিতাপে আপোনাক শিকাব নোৱাৰে। সন্তানক উপহাৰ নিদিলে হয়তো কিছুপৰ কান্দিব পাৰে, কিন্তু ভাল সংস্কাৰ নিদিলে সন্তানে গোটেই জীৱন কান্দিব। এটোপাল নেমুৰ ৰসে যিদৰে 1000 লিটাৰ গাখীৰ নষ্ট কৰি দিয়ে, ঠিক সেইদৰে মানুহৰ অহংকাৰে তেওঁৰ 1000 ভাল গুণকো নষ্ট কৰি দিয়ে। মানুহে জ্ঞানৰ পৰিচয় দিয়ে কথাৰে, যোগ্যতাৰ পৰিচয় দিয়ে নিজৰ কৰ্মৰে আৰু বংশৰ পৰিচয় দিয়ে নিজৰ ব্যৱহাৰে। মনত ৰাখিব, সৌন্দৰ্যই হয়তো আপোনাক এদিন এৰি যাব, কিন্তু সুন্দৰ জ্ঞান চিৰদিন আপোনাৰ লগত থাকিব, আপোনাক সহায় কৰিব। কিছুমান মানুহে নিজকে লৈ বহুত অহংকাৰ কৰে, নিজকে লৈ গৌৰৱ কৰে, কিন্তু তেওঁলোকে হয়তো নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নিটিকে। আমি এইটো কোনোদিন পাহৰি যোৱা উচিত নহয় যে এই জগতত একোৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ সমস্যাবোৰো। স্বাস্থ্য, সম্পত্তি, ক্ষমতা, ভালপোৱা এই 4টাক লৈ কেতিয়াও অহংকাৰ নকৰিব। দেখিব যে যি বস্তুটো আমাৰ কাষত নাথাকে আমি সেইটোকে পাব বিচাৰোঁ, আৰু যিটো আমাৰ কাষত থাকে আমি সেইটোকে গুৰুত্বহীন কৰোঁ, অৱহেলা কৰোঁ। মানুহে আনৰ পৰা পোৱা সন্মান আৰু আপোনজনৰ পৰা পোৱা অপমান কেতিয়াও পাহৰি নাযায়। যাক মূল্য দিবলৈ গৈ প্ৰতিনিয়ত নিজৰ মূল্য হেৰুৱাবলগীয়া হয়, তেওঁ আপোনাৰ জীৱনৰ এটা অভিশাপৰ বাহিৰে আন একো নহয়।
আপোনাক ভাল পোৱা মানুহবোৰ আপোনাক দেখি সুখী হ'ব আৰু আপোনাৰ শত্ৰুবোৰে বহুত বেছি কষ্ট পাব। জীৱনটো জ্ঞানীৰ বাবে এটা উপহাৰ আৰু মূৰ্খৰ বাবে জীৱনটো কেৱল এখন নাটক। অতিৰিক্ত সুখী থকাৰ কথা আৰু অতিৰিক্ত কষ্টত থকাৰ কথা কেতিয়াও কাকো নক'ব, কাৰণ সুখত থকা দেখিলে মানুহৰ নজৰ লাগে আৰু কষ্টৰ কথা গম